উজনি অসমৰ ব্যুৰ কৌস্তৱ মণি কাকতি কৌস্তৱ পোনে পোনে আপোনাৰ ওচৰলৈ কৈছো যেটো এই লোকসকলক এসপ্তাহৰ সময়সীমা বান্ধি দিছিল বন বিভাগে এসপ্তাহৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে একাংশ বেদখলকাৰী আছে যিসকলে নিজৰ ঘৰৰ সামগ্ৰীসমূহ তালি টোপোলা বান্ধি সেই স্থান পৰিত্যাগ কৰিছে কিন্তু একাংশ লোক সেই স্থানত বৰ্তমানো অৱস্থান কৰি আছে পৰি যোৱা 4টা দিনৰ পূৰ্বে যিখন উচ্ছেদৰ জাননী তেওঁলোকে পাইছিল সেই জাননী লাভ কৰাৰ পিছতেই হাজাৰ হাজাৰ মানুহ দিনে নিশাই উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত যি বনাঞ্চল সেই বনাঞ্চলৰ মাজৰ পৰা তেওঁলোকে ৰাওনা হৈছে নগাঁৱৰ ঢিং বট্ৰদৱা ৰূপহী জনিয়া সামগুৰি এইসমূহ স্থানৰ পৰা বিভিন্ন গাড়ী আহিছে শ ট্ৰাক আহিছে আৰু এই ট্ৰাকসমূহত নিজৰ ঘৰ খালি কৰি নিজৰ ঘৰৰ যিসমূহ আচবাব সেই আচবাব বা যিসমূহ সা সম্পত্তি আছে সেই সা সম্পত্তিসমূহ ইয়াৰ পৰা লৈ তেওঁলোকে ৰাওনা হৈছে কোনোবাজন নগাঁৱলৈ গৈছে কোনোবাজন অন্য প্ৰান্তলৈ গৈছে আমি বোকাজানত সেই সকল লোকক লগ পাইছোঁ গতিকে তেওঁলোকক যি এসপ্তাহৰ ভিতৰত ঘৰ খালি কৰি দিয়াৰ জাননী দিছিল সেই জাননী পাই তেওঁলোকে এই কামটো কৰিছে আৰু উৰিয়াম ঘাট থানাৰ সন্মুখত তেওঁলোকৰ আৰক্ষীৰ যি ব্যস্ততা সেই ব্যস্ততা বৃদ্ধি পাইছে আমি পৰিৱেশবোৰ অকণমান দেখুৱাম ফটো সাংবাদিক শশাংকই দেখুৱাব মোৰ পিছফালে এয়া হৈছে উৰিয়াম ঘাট থানা আৰু এই উৰিয়াম ঘাট থানাৰ সন্মুখতে থকা যিখন খেলপথাৰ সেই খেলপথাৰত যিসমূহ গাড়ী দেখিছে যিসমূহ ট্ৰাক দেখিছে সেইসমূহ গাড়ীয়ে আহিছে নগাঁৱৰ পৰা ইতিমধ্যে কালি আমি দিনটোত দেখিছিলোঁ যে ইয়াত লানি নিচিগা শ ট্ৰাক আমি ইয়াত দেখিছিলোঁ সেইসমূহ ট্ৰাক ইতিমধ্যে নিশা ইয়াৰ পৰা ওলাই গৈছে আৰু ইয়াত প্ৰায় 10খনকৈ গাড়ী ইয়াত আছে আৰু যিসকল লোকে ৰেংমা বনাঞ্চলত আজি বছৰ বছৰ ধৰি বেদখল কৰি আছিল সেই বেদখল কৰি থকা যিসকল লোক সেই লোকসকলে নিজে এসপ্তাহৰ ভিতৰত তেওঁলোকে ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে নিজৰ নিজৰ স্থানলৈ ৰাওনা হৈছে এতিয়া কথাটো হৈছে যে কাইলৈ মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ৰ পৰা উৰিয়াম ঘাটলৈ আহিব আৰু উৰিয়াম ঘাটৰ উচ্ছেদ হ'বলগীয়া যিসমূহ ঠাই সেই ঠাইসমূহ তেওঁ যিকেইটা স্পৰ্শকাতৰ এলেকা ইতিমধ্যে ঘোষণা কৰিছে 1 আৰু 2 নম্বৰ পিঠাঘাট খেৰবাৰী হালধিবাৰী বিদ্যাপুৰ দলনি পথাৰ সোণাৰীবিল দয়ালপুৰ মধুপুৰ এই যি উচ্ছেদ হ'বলগীয়া ঠাই এই উচ্ছেদ হ'বলগীয়া ঠাইত প্ৰায় 11,000 বিঘা ইতিমধ্যে উচ্ছেদ হ'ব আৰু সেই উচ্ছেদ হ'বলগীয়া ঠাইসমূহত মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে যিটো সময়ত এই ঠাইসমূহত গমাৰী বনচুম খকন উৰিয়াম আদি কাঠ আছিল সেইসমূহত এতিয়া সেই কাঠবোৰ নাই এতিয়া সেই গছবোৰৰ ঠাইত এইসকল বেদখলকাৰীয়ে হাজাৰ হাজাৰ বেদখলকাৰীয়ে আহি তাত তামোলৰ পুলি ৰুই তামোল বাৰী কৰিছে আৰু কালি আমি সেই পৰিৱেশ দেখি আহিছোঁ একেবাৰে নাগালেণ্ডৰ কাষতে থকা পাহাৰৰ কাষতে থকা যিসমূহ অঞ্চল সেই অঞ্চলসমূহ ইতিমধ্যে তেওঁলোকে সেই বনাঞ্চল দখল কৰি তেওঁলোকে তামোল বাৰী বা পাচলি বাৰী ইতিমধ্যে কৰিছে আৰু এতিয়া এসপ্তাহৰ ভিতৰত যিহেতু তেওঁলোকে ইয়াৰ পৰা উচ্ছেদ হোৱাৰ পূৰ্বে তেওঁলোকে নিজে ঘৰ খালী কৰিছে গতিকে সেই সিদ্ধান্তকো দল সংগঠনে আদৰণি জনাইছে আছুৰ প্ৰতিনিধি আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে ৰেংমা বনাঞ্চলত আমি দেখিছোঁ যে কালি কিন্তু এটা নতুন দিশ আমি দেখিছোঁ যে যেতিয়াই যিসকল বেদখলকাৰীয়ে ঘৰ খালী কৰিছে বিদ্যাপুৰ আদি অঞ্চলত আমি যেতিয়া গৈছিলোঁ তাত কিন্তু নগা লোকে আহি এইসকল লোকক সহায় কৰি দিয়া দেখিছোঁ তাৰমানে এনেকুৱা হ'ব নেকি যে এইসকলে ঘৰ এৰি দিয়াৰ পিছত ৰেংমা বনাঞ্চল যেতিয়া খালী হৈ যাব তেতিয়া পুনৰ নগাৰ আগ্ৰাসন আকৌ হোৱাৰ আশংকা আছে নেকি চাওক এই গোটেই সীমান্তৰ যিটো সমস্যা আছিলে বা যিটো এটা অবৈধ আচলতে প্ৰব্ৰজন ঘটিছিলে ঢিং বটদ্ৰৱা ৰূপহী বা বিভিন্ন অঞ্চলৰ পৰা এই অঞ্চলসমূহৰ জনগাঁথনি বা যিখিনি তাত এটা ব্যৱস্থা আছিলে এটা প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰা বা পৰিৱেশ আছিলে সম্পূৰ্ণৰূপে বিনষ্ট কৰি দিয়া হৈছিলে কিন্তু তাৰ প্ৰেক্ষাপটত সেই মানুহখিনি আহি তাতে বসবাস কৰি হাজাৰ হাজাৰ বিঘা মাটিত তামোলৰ বাৰী বা বিভিন্ন ধৰণৰ বাগান স্থাপন কৰিলে তাৰ পাছত তাৰ জলবায়ু বা গোটেই পৰিকাঠামোটো ধ্বংস কৰিলে আপোনালোকক জনাব বিচাৰিছোঁ যে ধনশিৰি মহকুমাত যিটো ৰেইন শ্বেডৰ এৰিয়া হিচাপে হ'ল ইয়াত অত্যাধিক বৰষুণ যিটো হোৱাৰ সম্ভাৱনা এটা অঞ্চল আছিলে বৰষুণ নোহোৱা হ'ল ইয়াত খেতি বাতি নোহোৱা হ'ল এই গোটেই AB চেক্টৰৰ গোটেই ভূমিসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ'ল এতিয়া আমাৰ প্ৰশ্নটো হ'ল এই লোকসকলক ইয়াৰ পৰা উচ্ছেদ কৰিছে ঠিকে আছে বিভিন্ন ধৰণৰ অঞ্চললৈ যাব ঢিং বটদ্ৰৱা ৰূপহী বা নগাঁও কিন্তু এই লোকসকলক মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা বাৰে বাৰে কৈ থাকে যে এই লোকসকল অবৈধ বাংলাদেশী বা বংগীয় মূলৰ মুছলমান যদিহে তেওঁলোকৰ এই অবৈধ বাংলাদেশী হয় তেওঁলোক আকৌ গৈ ৰূপহী বা ঢিং বটদ্ৰৱা বিভিন্ন ধৰণৰ অঞ্চলত তেওঁলোক বসবাস কৰিব কিয় তেওঁলোকৰ এটা সম্পূৰ্ণৰূপে নথিপত্ৰ পৰীক্ষণ কৰি বা তেওঁলোকক এটা কিয় ব্যৱস্থা কৰা নাই মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল যে চাওক এই অঞ্চলসমূহত কিন্তু 2014 চনতো নগাৰ এটা আগ্ৰাসী মনোভাৱ দেখা গৈছিলে বা বিভিন্ন সময়ত নগাই ইয়াত আহি হুলস্থুল বা উৎপাত কৰা আমাৰ পৰিলক্ষিত হয় আমি কালি দেখিবলৈ পাইছোঁ যে বিদ্যাপুৰৰ যি অঞ্চল আছে সেই বিদ্যাপুৰৰ যি অঞ্চলত উচ্ছেদ চলোৱা হ'ব সেই অঞ্চলটোত আচলতে নগাৰ একাংশ লোক আহি সেই লোকসকলক বস্তু বাহনি তোলা বা বিভিন্ন ধৰণৰ কাৰুকাৰ্যত সহায় কৰা দেখা গৈছে বা বিভিন্ন ধৰণৰ গৰু বা বিভিন্ন ধৰণৰ জন্তু তেওঁলোকে মানে পাহাৰলৈ লৈ যোৱা আমাৰ
পৰিলক্ষিত হৈছে। এই গোটেই ঘটনাটোত যে পৰৱৰ্তী সময়ত আকৌ যে নগাই আহি যে এই ভূমিখিনি আগ্ৰাসন নকৰিব আৰু এই যিসকল লোক তাত বসবাস কৰি আছিলে নগাই তেওঁলোকৰ পৰা খেতিৰ বাবদ ৰাজহ সংগ্ৰহ কৰে, টেক্স সংগ্ৰহ কৰে, তেনেকুৱা ধৰণৰ কিন্তু আকৌ যে পুনৰ নহ'ব সেইটো আমাৰ এটা উকমুকনি দেখা দিছে। আটাচুৰ প্ৰতিনিধি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই গোটেই প্ৰক্ৰিয়াটো কৌস্তভ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সেয়া আৰম্ভ হৈছে। উৰিয়াম ঘাটত বেদখল মুক্ত কৰিবৰ বাবে প্ৰশাসনে ব্যৱস্থাসমূহ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।